আজি এই অতি শুভক্ষণত আপোনালোকৰ চেনেলৰ যোগেদি আমি যি সামূহিক যি শুভ বিবাহৰ কাৰ্য এই কাৰ্যটো এই কাৰণে ক'বলৈ গ'লে যে আমাৰ এটা সামাজিক দায়বদ্ধতাও ইয়াত জড়িত হৈ আছে। আমাৰ ৰাইজৰ এই সামাজিক দায়বদ্ধতাৰ কাৰণে যিসকলে আৰ্থিকভাৱে দুৰ্বল, আৰ্থিকভাৱে সচ্ছল অৱস্থা নাই, সেইকাৰণে তেওঁলোকক আমি ৰাইজে এই সামূহিক বিবাহৰ যোগেদি আজি 24টা পৰিয়ালক আমি উদ্ধাৰ কৰিছোঁ, তেওঁলোকক সংস্কাৰ কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকে এতিয়া কোনো ধৰণৰ মানে যিটো আমাৰ হিন্দু শাস্ত্ৰৰ পৰম্পৰা আছে সেইটো তেওঁলোকৰ কোনো ধাৰণাটো ক্ষুণ্ণ নহয়। তাৰ কাৰণে আমি আপোনালোকৰ গতিকে আমি অতি মানে গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সামাজিক দায়বদ্ধতা সেইটো আমি পালন কৰিছোঁ আৰু আমাৰ যিটো সভ্যতা সম্প্ৰদায় আমি এনেও পিছপৰা এটা এই জাতিৰ উন্নয়নৰ কাৰণে এই দৰা কইনাসকলৰ যিটো মানে আৰ্থিক অৱস্থাৰ যিটো অসুবিধা সেই অসুবিধাটো আমি দূৰ কৰি এই কাৰ্যপন্থা হাতত লৈ আজি এমাহজোৰা মানে প্ৰস্তুতিৰে আমি আগবাঢ়িছোঁ আৰু সেইমতে আজি সম্পূৰ্ণৰূপে এই বিবাহ কাৰ্য সম্পন্ন হৈছে। কাৰণ হিন্দু শাস্ত্ৰৰ যি নিয়ম আছে সেইমতে হোম যজ্ঞ আদিৰে গোটেইখিনি কৰি আজি তেৰাসকলক আমি উদ্ধাৰ কৰিছোঁ, সংস্কাৰ কৰিছোঁ আৰু তেৰাসকলক মানে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে তেওঁলোকৰ পৰিয়ালটি সুখী হওক, সুখী সংসাৰ উজ্জ্বল ভৱিষ্যত হওক আৰু আগলৈও এইদৰে তেওঁলোকেও এই সামাজিক দায়বদ্ধতাৰ হাতত ল'বৰ কাৰণে আগবাঢ়ি আহক। সেই এটা আকৌ ক'ব বিচাৰিছোঁ যে আমি যদি অনাগত দিনত আকৌ যদি তেনেধৰণৰ ওলাই তেনেধৰণৰ যদি গণবিবাহত আৱদ্ধ হৈ থাকিব মানে আৰ্থিক অৱস্থাৰ কাৰণে কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকক আমি আকৌ পুনৰ তেওঁলোকক আমি এনেকৈ সামূহিক কাৰ্যৰ যোগেদি হ'লেও যদিও পাতি মানে তেওঁলোকক উদ্ধাৰ কৰিম বা সংস্কাৰ কৰিম, এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ এই চেনেল।